Okay, students, last topic, এইটো chapter, ঠিক আছে, standards. এতিয়া standard মানে কি, আমি শব্দটোতো সবেই জানো ন, যে standard thing বা standard measurement বা standard parameter বা standard মানুহ, আমি এনেকুৱা শব্দবোৰ শুনি আহিছোঁ যে এই মানে ভাল standardৰ মানুহ হয়, এনেকুৱা টাইপৰ আৰু। তো এতিয়া standard বুলি ক'লে আমি overall idea এটা থাকে যে কি হয়, আমি বেচিকেলি তাৰ লগত কম্পেয়াৰ কৰোঁ ন, নিজৰ মানে কিছুমান থট বা নিজৰ কিবা এটা বস্তু আমি তেনে কম্পেয়াৰ কৰোঁ। ষ্টেণ্ডাৰ্ড বুলি ক'লে আমি বেচিকেলি বুজোঁ যে তাৰ কম্পেয়াৰত এটা বস্তু ভালনে বেয়া, তো তেনেকুৱা এটা ষ্টেণ্ডাৰ্ড আমি তেনেকৈ মেজাৰ কৰোঁ। তো এতিয়া আগতে সৰুতে আমাকো কৈছিলে যে আমুকৰ ল'ৰা ইমান ভাল, আমুকৰ ছোৱালী ইমান ভাল, তো আমাৰ কাৰণে তাহাঁত ষ্টেণ্ডাৰ্ড ষ্টুডেণ্ট আছিলে বা ষ্টেণ্ডাৰ্ড মানে ল'ৰা ছোৱালী আছিলে, তোমালোককো কৈ নিশ্চয়। তো গতিকে ষ্টেণ্ডাৰ্ড মানে এটা মানে পাৰ্টিকুলাৰ ফিক্স এটা বস্তু হয় যাৰ কম্পেয়াৰত আমি ভাল বেয়া বা এৰাৰ বা নন এৰাৰ এনেকুৱা টাইপৰ বস্তু আমি ডিচাইড কৰিব পাৰোঁ। তো এতিয়া একচুৱেলি মানে এতিয়া আমাৰ মেজাৰমেণ্টত কি হয় যে ধৰা এডাল আমাৰ 15 চেণ্টিমিটাৰ স্কেল, যিটো আমাৰ দীঘল স্কেলডাল আছে 15 চেণ্টিমিটাৰ স্কেল, তো সেই স্কেলডালক আমি যে কওঁ যে ইমান দীঘল স্কেল এডাল 15 চেণ্টিমিটাৰ হয়, তো গতিকে তাৰমানে কি এইটো এটা ষ্টেণ্ডাৰ্ড মেজাৰমেণ্ট। তুমি গম পোৱা যে ইমানমান লেংথৰ স্কেল এডাল মানে 15 চেণ্টিমিটাৰ বা 10 চেণ্টিমিটাৰ হয়, তো গতিকে সি ষ্টেণ্ডাৰ্ড হয়। তাৰ কম্পেয়াৰত ইয়াৰ কম্পেয়াৰত ছাপ'জিংলি স্কেলডাল ইমান দীঘল, তাৰ কম্পেয়াৰত যদি সৰু স্কেল এডাল লোৱা তেতিয়া তুমি গম পাবা যে হয়তো 5 চেণ্টিমিটাৰ মানুহ হয়। তো আমাৰ কাৰণে এই দীঘল স্কেলডাল ষ্টেণ্ডাৰ্ড স্কেল হয়, ঠিক আছে। তো গতিকে তুমি যদি ক'ব খোজা এই ষ্টেণ্ডাৰ্ড ইজ আ ফিজিকেল ৰিপ্ৰেজেণ্টেশ্যন অফ এ ইউনিট অফ মেজাৰমেণ্ট, ফিজিকেল ৰিপ্ৰেজেণ্টেশ্যন হ'ব। তুমি মানে 1 মিটাৰটোতো এনেই ইমেজিনেৰী বুলি ক'ব নোৱাৰা, বা ধৰা 1 kgটোতো তুমি ইমেজিনেৰী নহয়। গতিকে তাত মানে এনেকুৱা এটা ফিজিকেল কোৱান্টিটি এটা থাকে যিটো বস্তু মানে ফিজিকেলি এভেইলেবল, ঠিক আছে। কোৱান্টিটিটো ফিজিকেলি এভেইলেবল হ'ব লাগিব, ইমেজিনেৰী নহয়। ছাপ'জিংলি আমাৰ যিটো মানে ৱে মেচিন আছে বা দগা পল্লা বুলি আমি যিটো কওঁ, তো গতিকে তাৰ কাৰণে আমাৰ কি দগা এটা থাকে, তো তাত সেইটো আমাৰ ফিজিকেল ৰিপ্ৰেজেণ্টেশ্যন হয়। তুমিতো ইমেজিনেৰী এটা যিখন মানে জোখা পাল্লা হয় তাততো ইমেজিনেৰী এটা দগা নথোৱা ন, তো তাত তুমি সেই ফিজিকেল বস্তুটোৱে থবা, 1 kg ওজনৰ ৱেইটটোৱে থবা ন। তো গতিকে সদায় ফিজিকেল ৰিপ্ৰেজেণ্টেশ্যন হ'ব লাগিব টু ডিফাইন আ ষ্টেণ্ডাৰ্ড। অ'কে, এ ষ্টেণ্ডাৰ্ড ইজ এ ফিজিকেল ৰিপ্ৰেজেণ্টেশ্যন অফ এ ইউনিট অফ মেজাৰমেণ্ট। তাৰপিছত দ্য টাৰ্ম ষ্টেণ্ডাৰ্ড ইজ এপ্লাইড টু এ পিচ অফ ইকুইপমেণ্ট হেভিং এ ন'ন মেজাৰ অফ ফিজিকেল কোৱান্টিটি। এইটো চেণ্টেঞ্চ নিশ্চয় বুজি পাইছে, অকণমান আগতে ক'লোঁ যে ষ্টেণ্ডাৰ্ড টাৰ্মটো পিচ অফ ইকুইপমেণ্টতহে এপ্লাই কৰা যায়। সেইটো কোনো ধৰণৰ মানে ইমেজিনেৰী বস্তু নহয়, এটা সদায় ইকুইপমেণ্ট এটা লাগিব আমাক, যিকোনো এটা বস্তু লাগিব, তেতিয়াহে আমি তাত সেই ষ্টেণ্ডাৰ্ড ৱৰ্ডটো বা ষ্টেণ্ডাৰ্ড যিটো আমাৰ টাৰ্ম হয় সেই বস্তুটো আমি এপ্লাই কৰিব পাৰিম। অ'কে, বেচিকেলি আমাৰ ষ্টেণ্ডাৰ্ডৰ 4টা টাইপ থাকে। Number 1 is international standard. Number 2 is primary standard. Number 3 secondary. Number 4 working. একেবাৰে চিম্পল হয়, আমি কেনেকৈ মেজাৰমেণ্টৰ দুনিয়াখন চলাই আছোঁ সেইটো অকণমান হ'লেও গম পাবা। এই ষ্টেণ্ডাৰ্ডকেইটাই এটা এটাৰ লগত জড়িত। দিছ ৱৰ্কিং ষ্টেণ্ডাৰ্ড ইজ ডিপেণ্ডেণ্ট আপন ছেকেণ্ডাৰী, ছেকেণ্ডাৰী ইজ ডিপেণ্ডেণ্ট অন প্ৰাইমাৰী, প্ৰাইমাৰী ইজ ভেৰি মাছ ডিপেণ্ডেণ্ট অন ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড। এতিয়া কি হয় ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডটো, কি হয় নামটো শুনি গম পাব লাগিব কি হয় ন বস্তুটো। কিছুমান মেজাৰমেণ্টৰ ডেফিনেশ্যন বা কিছুমান ফিজিকেল ইউনিটৰ ডেফিনেশ্যন আমি ইণ্টাৰনেশ্যনেলি ডিচাইড কৰা হয়, বা আমি ইণ্টাৰনেশ্যনেলি ডিচাইড কৰা ষ্টেণ্ডাৰ্ডবিলাক আমি পাওঁ। গতিকে যেনেকৈ ধৰা কিছুমান টাৰ্ম আছে যে ইণ্টাৰনেশ্যনেল ওম, ইণ্টাৰনেশ্যনেল এম্পেয়াৰ, এই বস্তুবিলাক সদায় এটা এছ'চিয়েশ্যনে ডিফাইন কৰে। সেইটো এছ'চিয়েশ্যন নাম হ'ল ইণ্টাৰনেশ্যনেল ব্যুৰ' অফ ৱেইটছ এণ্ড মেজাৰ্ছ। অ'কে, ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডবোৰ বেচিকেলি ইণ্টাৰনেশ্যনেল এগ্ৰিমেণ্টৰ ওপৰত বেছ কৰি আমি ডিফাইন কৰোঁ। তোমাৰ অকল যদি ব্ৰিটেইনে এটা যদি ফিজিকেল কোৱান্টিটি ডেফিনেশ্যন দিছে আৰু যদি বাকী কাণ্ট্ৰিবিলাকে ডিছএগ্ৰী কৰিছে, তেতিয়াহ'লে এইটো ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড হ'ব নোৱাৰে। ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড এটা হ'বৰ কাৰণে সদায় বস্তুটো বা ডেফিনেশ্যনটো ইণ্টাৰনেশ্যনেলি মানে এগ্ৰিড হ'ব লাগিব।
তেতিয়াহে তাক আমি ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড বুলি ক'ব পাৰোঁ। দে ৰিপ্ৰেজেণ্ট দ্য ইউনিটছ অফ মেজাৰমেণ্টছ হুইচ আৰ ক্ল'জেষ্ট টু দ্য পচিবল একুৰেচি। এতিয়া তোমাৰ ডে টু ডে লাইফত যিমান দূৰলৈ পাৰি সিমান দূৰলৈ একিউৰেট ভেলু এটা দিবলৈ ট্ৰাই কৰে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডে। ডে টু ডে লাইফত যিমান ইউজ হয় 1 মিটাৰ এটা একুৰেট ভেলু এটা দিব ট্ৰাই কৰে, 1 kgৰ এটা একুৰেট ভেলু দিব ট্ৰাই কৰে। সেইটো আমি ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড বুলি ডিফাইন কৰিব পাৰোঁ বা অলৰেডি ডিফাইনড হয়। আমি এতিয়া নিজৰ মূৰ ঘমাব নালাগে। তো আমাৰ যিটো ইণ্টাৰনেশ্যনেল ব্যুৰ' অফ ৱেইটছ এণ্ড মেজাৰ্ছ আছে তাহাঁতে অলৰেডি ডিফাইন কৰি থৈ দিছে যে মিটাৰ কি হয়, চেণ্টিমিটাৰ কি হয়, কেজি কি হয়, গ্ৰাম কি হয়, ছেকেণ্ড কি হয়। তো সেইবিলাক ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড বা ইণ্টাৰনেশ্যনেল ওম, ইণ্টাৰনেশ্যনেল এম্পেয়াৰ সেইবিলাক বস্তু। আৰু এই ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডবোৰ ৰেগুলাৰলি মানে চেক কৰা হয় আৰু ইভালুৱেট কৰা হয় এগেইনষ্ট এবছলিউট মেজাৰমেণ্টছ। আমি যে এবছলিউট ইউনিট পাইছিলোঁ MLT ফৰ্মত, যিটো মানে আন কোনো উপায়েদি আমি ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰোঁ। তো সেই মাছ লেংথ আৰু টাইমৰ এগেইনষ্টত ইহঁতক ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডবিলাকক আমি ইণ্টাৰনেশ্যনেলি মানে ইভালুৱেট কৰা হয় আৰু চেক কৰি থকা যায় যাতে কোনো ধৰণৰ এৰাৰ নোলায়। এইটো হ'ল তোমালোকৰ ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড। বুকখনত ধুনীয়াকৈ লিখা আছে, তোমালোকে নিজে সৰু শ্বৰ্ট নোটছ বনাই যাবা। মই লাগিলে চেক কৰি দিম, মই যিখিনি কৈছোঁ সিমানখিনি ইম্পৰ্টেণ্ট। আৰু যেতিয়া কিবা এটা শ্বৰ্ট নোট লিখিব দিয়ে তোমালোকৰ এক্সামত, সদায় 3টা বস্তু মনত ৰাখিবা। এটা হ'ল ইন্ট্ৰডাকশ্যন, এটা হ'ল ডেছক্ৰিপশ্যন আৰু এটা কনক্লুজন। এই 3টা বস্তু যদি উঠে তেতিয়া সিমানখিনি এনাফ। ইন্ট্ৰডাকশ্যন, ছাপ'জ তোমালোকক ক'লে যে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ ওপৰত শ্বৰ্ট নোট এটা লিখা, তেতিয়া কি কৰিবা? ইন্ট্ৰডাকশ্যন দিবা হোৱাট ইজ ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড। ডেছক্ৰিপশ্যন দিবা যে কোনে ইয়াক ডিফাইন কৰে আৰু কেনেকৈ ইয়াক মানে আমি ইণ্টাৰনেশ্যনেলি গ্ল'বেলি কেনেকৈ মানে ইয়াক একচেপ্ট কৰা যায় বা প্ৰচেছটো কি হয়। কনক্লুজন, ইয়াৰ পৰা কিবা এডভান্টেজ আছে যদি, যেনেকৈ মই ক'লোঁ যে ইণ্টাৰনেশ্যনেল ওম, ইণ্টাৰনেশ্যনেল এম্পেয়াৰ এইবিলাকৰ এক্সাম্পল হয়। কনক্লুজনত তোমালোকে সেইবিলাক বস্তু সোমাব পাৰা বা আৰু কি কামত সহায় কৰে সেইবিলাক লিখিব পাৰা। ঠিক আছে, শ্বৰ্ট নোটছ হ'লেও নিজে বনাব ট্ৰাই কৰিবা, মই চেক কৰি দিম। তো ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড তোমালোকৰ এইখিনিয়ে হা। বেছি ইমান ইলাবৰেটলি আমি জানিব নালাগে, হ'লেও হিষ্ট্ৰী হয় তো সেইখিনি জানা দৰকাৰ। নেক্সট আমাৰ আছিলে প্ৰাইমেৰী ষ্টেণ্ডাৰ্ড। তো প্ৰাইমেৰী ষ্টেণ্ডাৰ্ড একুৰেচিৰ কাৰণে আমি নেশ্যনেল ষ্টেণ্ডাৰ্ড লেবৰেটৰিজ এইবিলাকৰ সহায়ত আমি ইহঁতক মেইনটেইন কৰোঁ। ঠিক আছে, প্ৰাইমেৰী ষ্টেণ্ডাৰ্ডছ আৰ মেইনটেইন বাই নেশ্যনেল ষ্টেণ্ডাৰ্ডছ লেবৰেটৰিজ। এতিয়া কথা হ'ল প্ৰাইমেৰী ষ্টেণ্ডাৰ্ডখিনি তোমালোকৰ আমিতো ইণ্টাৰনেশ্যনেলি এটা এছ'চিয়েশ্যনতো চাই থাকিব নোৱাৰে প্ৰাইমেৰী ষ্টেণ্ডাৰ্ড। তো তাৰ কাৰণে কি কৰে তাহাঁতি যে প্ৰতিখন কাণ্ট্ৰিতে এটা এটা লেবৰেটৰী ভগাই দিয়ে যাতে সি প্ৰাইমেৰী ষ্টেণ্ডাৰ্ডবোৰ ৰেগুলাৰলি মনিটৰ কৰি থাকিব পাৰে, যাতে ষ্টেণ্ডাৰ্ডবোৰৰ কোনো এৰাৰ নোলায় বা আমি প্ৰাইমেৰী ষ্টেণ্ডাৰ্ডবোৰ যাতে আমি ৰেগুলাৰলি ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এগেইনষ্টত যাতে আমি মনিটৰ কৰি থাকিব পাৰোঁ বা চেক কৰি থাকিব পাৰোঁ। তো তাৰ কাৰণে প্ৰতিখন কাণ্ট্ৰিতে নেশ্যনেল ষ্টেণ্ডাৰ্ড লেবৰেটৰী এষ্টাব্লিছ কৰা হয়। তো তাহাঁতি ৰেগুলাৰলি এইবোৰ বস্তু চেক কৰি থাকে। তো এইবোৰো মানে হাই একুৰেচিৰ কাৰণে আমি ৰেফাৰেঞ্চ হিচাপে লওঁ প্ৰাইমেৰী ষ্টেণ্ডাৰ্ডবোৰ। আৰু এইবোৰ মানে ধৰা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এগেইনষ্টত ইভালুৱেট কৰা হয় মই ক'লোঁ। তো গতিকে যদি আমি বস্তুটো একুৰেটকৈ বা এৰাৰলেছলি ৰাখিব পাৰোঁ তেতিয়াহ'লে আমাৰ লোকেলি এভেইলেবল মিটাৰ্ছ বা লোকেলি এভেইলেবল যিবিলাক আমাৰ প্লান্টছ থাকে, কোম্পানীজ থাকে, তাত আমি প্ৰাইমেৰী ষ্টেণ্ডাৰ্ডছবোৰ ইউজ কৰিব পাৰোঁ। তেতিয়া আমাৰ মানে ধৰা ইম্পৰ্ট এক্সপৰ্ট বা কিছুমান আমাৰ কমিউনিকেশ্যন এইবিলাক আৰু বেছি কৰি থাকিব নালাগে বা বাহিৰত আমি কণ্টেক্ট কৰি থাকিব নালাগে। এতিয়া ইণ্ডিয়াই US-ৰ লগত কণ্টেক্ট কৰিব নালাগে সাধাৰণ এটা মানে মিটাৰৰ কাৰণে বা সাধাৰণ এটা মেচিনছৰ কাৰণে। তাক কেলিব্ৰেট কৰিবলৈ বা তাক চেক কৰিবলৈ আমি নিজৰ মাজতে পাৰোঁ, নিজৰ লেবৰেটৰীতে কৰিব পাৰোঁ। খালি নিজৰ লেবৰেটৰীৰ যিকেইটা ষ্টেণ্ডাৰ্ড ইকুইপমেণ্ট থাকে তাক আমি ইভালুৱেট কৰি থাকিব লাগে এগেইনষ্ট ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড। আৰু সেই কামটো আমাৰ কোনে কৰে? নেশ্যনেল ষ্টেণ্ডাৰ্ড লেবৰেটৰীজে কৰে। তো ইমানখিনি ইজি হয়। প্ৰাইমেৰী ষ্টেণ্ডাৰ্ড এইটোৱে। ছেকেণ্ডাৰী ষ্টেণ্ডাৰ্ডটো আমাৰ বেচিকেলি কোনে মনিটৰ কৰে? ইণ্ডাষ্ট্ৰিয়েল যিবিলাক মেজাৰমেণ্ট লেবৰেটৰী আছে। তো ছেকেণ্ডাৰী ষ্টেণ্ডাৰ্ড আৰ দ্য বেচিক ৰেফাৰেঞ্চ ষ্টেণ্ডাৰ্ড ইউজড ইন ইণ্ডাষ্ট্ৰিয়েল মেজাৰমেণ্ট লেবৰেটৰিজ। আমি ইণ্ডাষ্ট্ৰিবোৰত ইউজ কৰোঁ। এতিয়া ছেকেণ্ডাৰী ষ্টেণ্ডাৰ্ডবোৰো প্ৰাইমেৰী ষ্টেণ্ডাৰ্ডৰ ওপৰত ডিপেণ্ডেণ্ট। বিকজ আমি প্ৰাইমেৰী ষ্টেণ্ডাৰ্ডটো ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ লগত কম্পেয়াৰ কৰি বা কেলিব্ৰেট কৰি তাহাঁতৰ এগেইনষ্টত কেলিব্ৰেট কৰি আমি এৰাৰলেছলি ৰাখিছিলোঁ। এতিয়া ঠিক তেনেদৰে ছেকেণ্ডাৰী ষ্টেণ্ডাৰ্ডটো আমি প্ৰাইমাৰীৰ লগত কম্পেয়াৰ কৰি বা প্ৰাইমাৰীৰ এগেইনষ্টত কেলিব্ৰেট কৰি বা ইভালুৱেট কৰি আমি তাক এৰাৰলেছলি বা আমি একুৰেট ভেলুটো দিবৰ কাৰণে আমি চেক কৰি থাকিব পাৰোঁ টাইম টু টাইম।
তো এইটো আমাৰ সেকেন্ডাৰী ইউনিট আৰু সেকেন্ডাৰী ষ্টেণ্ডাৰ্ড হয় আৰু সেকেন্ডাৰী ষ্টেণ্ডাৰ্ডটো সদায় ইণ্ডাষ্ট্ৰিয়েল কিছুমান সেক্টৰত ইউজ কৰা যায় আমাৰ যিবিলাক আছে আৰু বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰি থাৰ্মেল হওক হাইড্ৰ হওক বা নিউক্লিয়াৰ হওক তো তাত মানে আমি বেচিকেলি সেকেন্ডাৰী ষ্টেণ্ডাৰ্ডে ইউজ কৰোঁ তাৰপিছত তোমালোকৰ 4th নম্বৰটো হ'ল ৱৰ্কিং ষ্টেণ্ডাৰ্ডটো আমাৰ মেজাৰমেণ্ট লেবৰেটৰীত ইউজ কৰা যায় যিবিলাক সৰু সুৰা লেবৰেটৰী আমাৰ ধৰা আমাৰ কলেজৰ লেবতে ধৰি লোৱা বা কিছুমান এনেকুৱা ইণ্ডাষ্ট্ৰি থাকে সৰু সুৰা ইণ্ডাষ্ট্ৰি থাকে আমিন গাঁৱতে যদি আছে তেনেকুৱা বা বামুণী মেদানত যদি আছে সেনেকুৱা সৰু সুৰা ইণ্ডাষ্ট্ৰি কিছুমানত বা কলেজ লেবৰেটৰী বা স্কুল লেবৰেটৰী বা কিছুমান নিজে যেতিয়া লোকেলি যেতিয়া কিছুমান বস্তু আমি ৰিচাৰ্চ কৰোঁ তো তেনেকুৱা নিজৰ পাৰ্চনেল লেবৰেটৰী তো তাত আমি ৱৰ্কিং ষ্টেণ্ডাৰ্ডবিলাক ইউজ কৰোঁ আৰু এই ৱৰ্কিং ষ্টেণ্ডাৰ্ডবোৰ জেনেৰেলি আমি একুৰেচি আৰু পাৰফৰ্মেঞ্চৰ কাৰণে আমি সেকেন্ডাৰী ষ্টেণ্ডাৰ্ডৰ লগত সহায়ত কেলিব্ৰেট কৰোঁ ঠিক আছে তো এটা বস্তু মানে ইণ্টাৰ ৰিলেটেড হয় যেনেকৈ তোমাৰ ৱৰ্কিং ষ্টেণ্ডাৰ্ডটো সেকেন্ডাৰীৰ লগত সেকেন্ডাৰীটো প্ৰাইমেৰীটো ইণ্টাৰনেশ্যনেলৰ লগত এতিয়া আমি আমাৰ নিজৰ কলেজৰ লেবতে কিছুমান এক্সপেৰিমেণ্ট কৰোঁ যেতিয়া আমি কেলিব্ৰেশ্যন চাগে তোমালোকে এইটো ছেমিষ্টাৰতে আছিল নেকি কেলিব্ৰেশ্যন অফ এমিটাৰ এনেকুৱা আমি এক্সপেৰিমেণ্ট কিছুমান কৰোঁ নিজৰ লেবৰেটৰীতে তো তাত আমি কি কৰোঁ এটা মানে আমি ষ্টেণ্ডাৰ্ড এমিটাৰ লওঁ আৰু এটা ফল্টি এমিটাৰ লওঁ তো ষ্টেণ্ডাৰ্ড এমিটাৰটো আমাৰ কাৰণে এৰাৰলেছ হয় বিকজ আমাৰ যিটো ডাইলাৰ পইণ্টাৰ যিটো এৰেঞ্জমেণ্ট আছে তো আমাৰ এইফালে 0টো থাকে ন লেফ্ট চাইডে এক্সট্ৰিম লেফ্টত আমাৰ 0টো থাকে তাৰমানে নাল ডিফ্লেকশ্যন তো আমি তেনেকুৱা এটা ষ্টেণ্ডাৰ্ড মিটাৰ এটা আমি চুজ কৰি লওঁ যাৰ মানে নাল ডিফ্লেকশ্যনটো একুৰেটলি দেখাই থাকে কিছুমানৰ পইণ্টাৰটো কি হয় 0ৰ পৰা আৰু বেছি লেফ্ট চাইডে থাকে বা কিছুমান 0ত নাথাকেই বা কিছুমান 0ৰ পৰা ৰাইট চাইডে গুচি যায় বেছিকৈ বা কিছুমানে 0লৈ নাহেই এনেকুৱা তো সেইটোক আমি ফল্টি মিটাৰ হিচাপে লওঁ আৰু যিবিলাক ষ্টেণ্ডাৰ্ড এমিটাৰ হয় সেই ষ্টেণ্ডাৰ্ড এমিটাৰটো একুৰেটলি আমাৰ নাল ডিফ্লেকশ্যনত থাকে আৰু তাৰ মাজেৰে যদি আমি কাৰেণ্ট ফ্ল' কৰাওঁ সি একুৰেট ভেলুটো দেখায় তো তেনেকুৱা এটা মিটাৰক আমি ষ্টেণ্ডাৰ্ড এমিটাৰ হিচাপে লৈ লওঁ তো এইবিলাক ৱৰ্কিং ষ্টেণ্ডাৰ্ড হয় তো আমি নিজে ডিফাইন কৰিছোঁ যে কোনটো মানে মিটাৰ এটা ষ্টেণ্ডাৰ্ড হয় কোনটো মিটাৰ এটা ফল্টি হয় আৰু এই যে ষ্টেণ্ডাৰ্ড মিটাৰটো আমি যে ডিফাইন কৰিলোঁ যে এইটো আমাৰ কাৰণে ষ্টেণ্ডাৰ্ড হয় সেই বস্তুটো আমাক সেই ডেফিনেশ্যনটো আমাক কোনে দিছে সেকেন্ডাৰী ইউনিটে দিছে সেকেন্ডাৰী ষ্টেণ্ডাৰ্ডে দিছে তো আমি এটাৰ লগত ৰিলেটেড কৰি পিনেহে আমি ষ্টেণ্ডাৰ্ডবিলাক ডিফাইন কৰোঁ ঠিক আছে ইয়াৰে শ্বৰ্ট নোটছ আহে বা তোমালোকৰ লিখিব কয় যে হোৱাট ইজ আ ষ্টেণ্ডাৰ্ড এণ্ড ডিফাইন ইটছ টাইপ অৰ ডেছক্ৰাইব ইটছ ডিফাৰেণ্ট টাইপছ তো এনেকুৱা কুৱেশ্যন আহে তো শ্বৰ্ট নোটছ লিখিলে হ'ল বুকখনত ধুনীয়াকৈ দিয়া আছে বেছি দীঘলকৈ দিয়া নাই ধুনীয়াকৈ দিয়া আছে মই যিখিনি ক'লোঁ সেইখিনি পঢ়ি ল'বা তো ইয়াতে আমাৰ চেপ্টাৰ 1টো শেষ হ'ল ঠিক আছে আমি নেক্সট কণ্টিনিউ কৰিম আৰু এটা ছাবজেক্ট মেটেৰিয়েল আৰু নেক্সট ছেকেণ্ড চেপ্টাৰটো অ'কে চলো বাই টেক কেয়াৰ